হাই এভৰিৱান, আজি আমি ডিছকাছ কৰিম ইউৰোপ মহাদেশৰ মেপখন। ইয়াতে আমি চাম ইউৰোপত কি কি সাগৰ আছে, মহাসাগৰ আছে আৰু ইউৰোপ মহাদেশত থকা দেশসমূহৰ অৱস্থান সম্পৰ্কে আৰু ইয়াতে কি কি আইলেণ্ড কাণ্ট্ৰি আছে, এই গোটেইখিনি তথ্য আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। ইয়াৰ আগত আমি এছিয়া মহাদেশৰ বিষয়ে পঢ়িছোঁ আৰু তাতে এছিয়া মহাদেশত ৰাছিয়া দেশখন অন্তৰ্ভুক্ত হৈ আছে। ৰাছিয়াৰ অলপ পাৰ্ট ইউৰোপ মহাদেশতো আছে। একেধৰণে আমি টাৰ্কিও এছিয়া মহাদেশত পঢ়িছোঁ, টাৰ্কিৰ এটা ভাগ ইউৰোপ মহাদেশতো আছে। মেপখনত আপোনালোকে যিখিনি কালাৰ কৰি থকা দেখা পাইছে সেইখিনি হৈছে মাটি ভাগ আৰু যিখিনি বগা কালাৰ হৈ আছে সেইখিনিত পানী আছে। সেইটো হ'ব পাৰে সাগৰৰ পানী, হ'ব পাৰে মহাসাগৰৰ পানী। মেপখনত প্ৰথমতে নৰ্থৰ ছাইডত অৰ্থাৎ ওপৰত থকা দেশসমূহ চাম আমি কি কি দেশ আছে। ওপৰত আছে এইটো দেশ আইচলেণ্ড আৰু এইটো আছে ফেৰো আইলেণ্ড। এই ফেৰো আইলেণ্ড এইটো সাৰ্বভৌমত্ব নাই, এইটো সাৰ্বভৌম ৰাষ্ট্ৰ নহয়, অৰ্থাৎ ফেৰো আইলেণ্ড এইটো এখন দেশ নহয়, এইটো ডেনমাৰ্কৰ অধীনস্থ এখন আইলেণ্ড। এইটো হৈছে নৰৱেৰ এটা ভাগ ৰাছিয়াৰ লগত সীমা সংলগ্ন কৰিছে। নৰৱেৰ এইটো চাইডত আছে ছুইডেন, তাৰ লগত আছে ফিনলেণ্ড। ফিনলেণ্ডৰ তলত এইটো আছে এষ্টনিয়া, লাটভিয়া আৰু লিথুৱানিয়া। আৰু ইয়াৰ মাজত থকা পানী ভাগ এইটো হৈছে বাল্টিক চি। আৰু এষ্টনিয়া, লাটভিয়া আৰু লিথুৱানিয়া এই তিনিওটা দেশক কোৱা হয় বাল্টিক কাণ্ট্ৰি। তলফালে আহিলে এইটো হৈছে আয়াৰলেণ্ডৰ লগত আছে ইউনাইটেড কিংডম। আৰু এই গোটেইখিনি বগাখিনি এইখিনিত আছে পানী আৰু এইটো হৈছে আটলান্টিক মহাসাগৰ। এইখিনি হৈছে আটলান্টিক মহাসাগৰ। ইউনাইটেড কিংডমৰ এইটো ৰাইট চাইডত এইটো আছে নৰ্থ চি, এইটো হৈছে ডেনমাৰ্ক। এতিয়া আমি একেবাৰে তলফালৰ পৰা চাম, এইটো হৈছে পৰ্তুগাল, এইটো স্পেইনৰ লগত আছে ফ্ৰান্স আৰু স্পেইনৰ লগত এইটো এটা সৰু দেশ যাৰ নাম হৈছে এণ্ডোৰা। ফ্ৰান্সৰ ওপৰত এইটো হৈছে বেলজিয়ামৰ লগত আছে নেদাৰলেণ্ড। এইটো বেলজিয়াম আৰু নেদাৰলেণ্ডৰ লগত আছে জাৰ্মানী। বেলজিয়াম, জাৰ্মানী আৰু ফ্ৰান্স এই তিনিওটা দেশৰ মাজত এটা দেশ আছে যাৰ নাম হৈছে লাক্সামবাৰ্গ। জাৰ্মানীৰ ওপৰত আছে ডেনমাৰ্ক। জাৰ্মানীৰ লগত ওপৰৰ ফালে পোলেণ্ডৰ লগত বেলাৰুছৰ লগত এইটো ৰাছিয়া লাগিছে। এতিয়া ফ্ৰান্সৰ লগত এইটো আকৌ ছুইজাৰলেণ্ডৰ লগত অষ্ট্ৰিয়া আৰু জাৰ্মানী এই তিনিওটা দেশৰ মাজত এইটো দেশ আছে যাৰ নাম হৈছে লিয়েচটেইনষ্টেইন। অষ্ট্ৰিয়াৰ লগত আছে স্লোভাকিয়াৰ লগত আছে ইউক্ৰেইনৰ লগত আকৌ ৰাছিয়া। জাৰ্মানী, পোলেণ্ড, স্লোভাকিয়া, অষ্ট্ৰিয়া এই চাৰিওটা দেশৰ মাজত এইটো দেশখন হৈছে চেক ৰিপাব্লিক। বানানটো চাব CZECH, ইয়াক কোৱা হয় চেক আৰু চেক ৰিপাব্লিক। তলফালে এইটো ফ্ৰান্সৰ ভিতৰতে বাউণ্ডাৰীতে এখন দেশ আছে যাৰ নাম হৈছে মনাকো। এইটো ইটালী দেশখনৰ ওচৰত কিন্তু ফ্ৰান্সতে পৰে। এইটো হৈছে মনাকো। ফ্ৰান্সৰ লগত এইটো ইটালীত এইটো এখন সৰু দেশ যাৰ নাম হৈছে ছেন মেৰিনো। আৰু ইটালীৰ ৰাজধানী হৈছে ৰোমৰ ওচৰতে পৃথিৱীৰ ভিতৰত থকা আটাইতকৈ সৰু দেশখন আছে যাৰ নাম হৈছে ভেটিকান চিটি, ইয়াতে অৱস্থিত। ইটালীৰ লগত এইটো হৈছে শ্লোভেনিয়াৰ লগত আছে হাংগৰীৰ লগত আকৌ ইউক্ৰেইন। শ্লোভেনিয়া আৰু হাংগৰীৰ তলত আছে ক্ৰ'য়েছিয়াৰ তলত আছে বসনিয়া এণ্ড হাৰ্জেগোভিনা। এই দুটাৰ লগত আছে ৰিপাব্লিক অফ চাৰ্বিয়া দেশখন। ৰিপাব্লিক অফ চাৰ্বিয়া দেশখনৰ লগত আছে ৰোমানিয়াৰ লগত আছে মলডোভাৰ লগত আকৌ ইউক্ৰেইন। বসনিয়ান হাৰ্জেগোভিনাৰ তলত আছে মণ্টেনিগ্ৰৰ তলত আছে আলবেনিয়া। মণ্টেনিগ্ৰৰ ৰাইট চাইডত আৰু ৰিপাব্লিক অফ চাৰ্বিয়াৰ তলত এইটো আছে কোচোভোৰ তলত আছে মেচিডোনিয়া। আলবেনিয়া আৰু মেচিডোনিয়াৰ তলত আছে গ্ৰীচৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে বুলগেৰিয়া আৰু টাৰ্কি। এই বগা পানী ভাগ হৈছে ব্লেক চি। টাৰ্কিৰ তলত আছে চাইপ্ৰাছ আইলেণ্ড কাণ্ট্ৰি আৰু ইটালীৰ তলত এইটো আছে মাল্টা। এইটো আইলেণ্ড কাণ্ট্ৰি। আৰু এইখিনি যি পানী ভাগ আছে এই পানী ভাগ হৈছে ভূমধ্য সাগৰ
মেডিটেৰিয়ান চি। এক্সামত কেতিয়াবা সুধি দিয়ে যে মাল্টা দেশখন কোনটো সাগৰত অৱস্থিত, আনসাৰ হ'ব মেডিটেৰিয়ান চি। বা চাইপ্ৰাছ দেশখন কোনটো সাগৰত অৱস্থিত, আনসাৰ হ'ব মেডিটেৰিয়ান চি। ইউৰোপ মহাদেশৰ তলত আছে আফ্ৰিকা মহাদেশ, ইয়াৰ বিষয়ে আমি সেপাৰেট ভিডিঅ' এটাত আলোচনা কৰিম।